যিখিনি মানুহৰ চুগাৰ আছে, চুগাৰ থকা পেচেণ্টখিনিয়ে সদায় এইটো এক্সাৰচাইজ তেখেতসকলৰ কাৰণে বহুত জৰুৰী। মানে আপোনালোকে সদায় নকৰিলেও উইকত আপোনালোকে 2 বা 3 বাৰ আপোনালোকে এইটো এক্সাৰচাইজ কৰিব ট্ৰাই কৰিব। কাৰণ চুগাৰ থকা মানুহৰ সদায় মানে লোৱাৰ পজিশ্যনটো মানে থাইজ মাসল সদায় উইক থাকে আৰু থাইজ মাসলটো সৰু হৈ যায়। তো থাইজ মাসলটো আমি গেইন কৰিবৰ কাৰণে আমি ঘৰতে এটা ভাল এক্সাৰচাইজ কৰিব পাৰোঁ, যিটো এক্সাৰচাইজ কৰিলে আপোনাৰ থাইজ মাসলটো ডেভেলপ হ'ব, ডাঙৰ হ'ব। লগতে আপুনি ভালদৰে খাব লাগিব। এক্সাৰচাইজটো ভালকে কৰিব। এইটো লেগৰ মানে হেমষ্ট্ৰিং, কোৱাড্ৰিচেপ, গ্লুটছ পুৰা ফুল মানে থাইজৰ বেষ্ট ৱৰ্কআউট হয়। এইটো মাসল গেইনিং হয়, মানে আপোনাৰ থাইজটো ডাঙৰ হ'ব। মই আপোনাক দেখাই দিছোঁ, আপুনি যিমান পাৰে 20 ছেকেণ্ড, 30 ছেকেণ্ড, 40 ছেকেণ্ড, 1 মিনিট। মই আপোনাক দেখাই দিছোঁ 1 মিনিট মই কৰিম। এনেকে ৱালত ল'ব, বাছ বেক ষ্ট্ৰেট, চেষ্ট আপ, 90 ডিগ্ৰী পজিশ্যন, বাছ এনেকে আপুনি থাকিলে হ'ল চিধা হৈ পেলাই হাতটো আপুনি এনেকৈ ৰাখিব পাৰে, বাছ এইটো পাৰফেক্ট পজিশ্যন। এইটো আপুনি 20 ছেকেণ্ড, 30 ছেকেণ্ড, 40 ছেকেণ্ড যিমান পাৰে। মই 1 মিনিট কৰিম। ওচৰৰ পৰা ভৰি দুটা ভালকে দেখাই দিছোঁ একবাৰে, মাচলটো কেনেকে আছে মানুহকেইটা দেখা পাব তেতিয়া। এইটো আপোনালোকে চালে গম পাব এতিয়া মাসলটো মোৰ কেনেকে হিলি আছে বৰ্তমান, মানে পুৰা মাসল টাৰ্গেট হৈ আছে ইয়াত। মানে আপোনালোকে গম পাব। এইটো বস্তু আপোনালোকে উইকত মিনিমাম 2 ডেজ বা 3 ডেজ কৰিব ট্ৰাই কৰক। বহুত ইম্পৰ্টেণ্ট চুগাৰ থকা মানুহৰ কাৰণে বেছিকেলি, কিন্তু চবেই কৰিব পাৰে। যাক থাইজ মাসল মানে ডাঙৰ কৰিব লাগে, যিবিলাকৰ ভৰিটো বহুত সৰু থাকে মানে দেখাত, জিন্স পেণ্ট এটা পিন্ধিলেও যিবিলাক মানুহক বেয়া দেখে, এইবিলাকে এইটো এক্সাৰচাইজ বহুত জৰুৰী হয়। বাছ হ'ব।